আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি মৰাণ থানা এলেকাৰ গাঁওৰক্ষী বাহিনী, থানা পৰ্যায়ৰ নাগৰিক সমিতি, আমাৰ থানাৰ যিসকল বিষয়ববীয়া সকলোকে আমি একলগ হৈ আজি ইয়াত আমি যোগাসন প্ৰদৰ্শন কৰি আন্তঃৰাষ্ট্ৰীয় দিৱসটো পালন কৰিছোঁ। আমি আশা ৰাখিছোঁ সকলোৱে আমি আগলৈও এনেকৈ যাতে এই দিৱস পালন কৰিব পাৰোঁ। ইয়াত কিছুমান ভাল কথা আছে। এই কথাখিনি হৈছে যে আমি শ্বাস নিশ্বাস বা স্বাস্থ্যৰ প্ৰতিটো অংগ প্ৰত্যংগ কেনেকৈ ঠিক ৰাখিব পাৰোঁ এই সম্পৰ্কটো আমি নিজেই সিদ্ধান্ত ল'ব পাৰোঁ। বহুতে এইটো যিহেতু এটা পৌৰাণিক এটা ব্যৱস্থা, বহুতে ইয়াক কয় যে হিন্দু ধৰ্মৰ লগত সম্পৰ্ক আছে। আচলতে সেইটো নহয়। স্বাস্থ্য বা এনেকুৱা কথাবিলাক ইয়াত ধৰ্মৰ লগত কোনো কথা নাই। ইয়াত যেনেকৈ আমি এতিয়া জানো সূৰ্য প্ৰণাম বুলি কয়, সেইটো এতিয়া বহুতে ভাবে যে আমি সূৰ্যক পূজা কৰিছোঁ। নহয়, আচলতে সূৰ্যৰ পৰা আমি সকলোৱে জানো যে আমাক বহুতকে কয়, ল'ৰা ছোৱালীটো কয় যে তোমালোকে ৰ'দৰ তলত বহিবা, তাৰপৰা আমি ই ভিটামিনটো আমি পাওঁ। আপোনালোকে দেখিব যে গোৱা চোৱাত বিদেশৰ পৰা আহি মানুহে তাত হেৰিত বালিত পৰি থাকে, তেওঁলোকে সেই হেৰি পাবৰ কাৰণে। গতিকে আমি আশা ৰাখিছোঁ আগলৈও আমি এইদৰে আন্তৰ্জাতিক যোগাসন আমি যাতে পালন কৰিব পাৰোঁ আৰু আমাৰ মাজত যিটো ভাতৃত্ববোধ, মৰম চেনেহ সেইটো যাতে অটুট থাকে, এইখিনিকে আমি বক্তব্য ৰাখোঁ।